নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। নেম অফ পোষ্ট ব্ৰাঞ্চ মেনেজাৰৰ 4টা পোষ্ট মুকলি হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 28 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 36 ইয়াৰ্ছ হ'ব লাগিব। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচাৰিছে, লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 to 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ABM ইন এনি মাইক্ৰ' ফাইনেন্স ইণ্ডাষ্ট্ৰী or 1 to 2 years SBM in any microfinance industry। যদি আপোনালোকে এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ হিচাপে কাম কৰা 2 পৰা 3 বছৰ অভিজ্ঞতা আছে যিকোনো মাইক্ৰ'ফাইনেন্স ইণ্ডাষ্ট্ৰী, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। বা যদি আপোনালোকে 1 to 2 years এটা ব্ৰাঞ্চ মেনেজাৰ হিচাপে কাম কৰা অভিজ্ঞতা আছে মাইক্ৰ'ফাইনেন্স ইণ্ডাষ্ট্ৰী, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে লখিমপুৰ, ধেমাজি, জোনাই আৰু মাজুলী। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ ব্ৰাঞ্চ মেনেজাৰ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো টোটেল ফ্ৰ'জেন ফুডছ কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। টোটেল ফ্ৰ'জেন ফুডছ প্ৰাইভেট লিমিটেড। জব অপেনিংছ চেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফ্ৰ'জেন ফুডছৰ বাবে। We are hiring sales executive to expand our frozen foods division across various key locations. Open position sales executive বিচৰা হৈছে ডিব্ৰুগড়, তিনচুকীয়া আৰু দুলিয়াজান লোকেশ্যনৰ বাবে। আৰু ইয়াৰ লগতে চেলছ এক্সিকিউটিভ বিচাৰিছে যোৰহাট, শিৱসাগৰ, মৰিয়নি আৰু গোলাঘাট লোকেশ্যনৰ বাবে। আৰু এজন কেণ্ডিডেট বিচৰা হৈছে নাহৰলগুন, অৰুণাচল প্ৰদেশ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰোল অভাৰভিউ Sales Executive Frozen Foods. The sales executive will be responsible for driving sales, managing client relationships, and ensuring the efficient distribution of frozen food products in the assigned territory. Ideal candidates should have prior experience in FMCG or frozen food of sales and an active network in retail wholesale. জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে কি কি কৰিব লাগিব আৰু ৰেছপঞ্চিবিলিটিবোৰ কি কি হ'ব ইয়াতে দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। কেণ্ডিডেট ৰিকুৱাৰমেণ্ট এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। জবকেইটাৰ বাবে 1 to 2 years এটা অভিজ্ঞতা থাকিব লাগিব। ফ্ৰ'জেন ফুড চেলছৰ 1 পৰা 2 বছৰ অভিজ্ঞতা থকাটো মেণ্ডেটৰী হয়। এজ দিয়া হৈছে আপ টু 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু বাইক জবকেইটাৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। চেলাৰী নিগচিয়েবল হ'ব বেছড অন লাষ্ট ড্ৰ'ন চেলাৰী। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো হায়াত হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। হায়াত হস্পিটেল ৰিকুৱাৰ্ড। A নম্বৰ পষ্টটো হৈছে ছিনিয়ৰ মাৰ্কেটিং এক্সিকিউটিভ। ভেকেঞ্চি এটা মুকলি হৈছে। এজ লিমিট আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। চেলাৰী বেছড অন কাৰেণ্ট পেকেজ। প্ৰিফাৰ্ড এক্সপিৰিয়েঞ্চ 2 to 5 years এটা অভিজ্ঞতা বিচৰা হৈছে জবটোৰ বাবে। ইন দ্য হস্পিটেল অৰ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী, হেডকোৱাৰ্টাৰ্ড ইন যোৰহাট উইথ কভাৰেজ এক্ৰছ শিৱসাগৰ এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট। পাছৰ পষ্টটো হৈছে B নম্বৰতে কেথলেব টেকনিচিয়ান। ভেকেঞ্চি এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন কেথলেব টেকন'লজি বিচৰা হৈছে জবটোৰ বাবে, বা ডিপ্ল'মা ইন কাৰ্ডিয়েক টেকন'লজি। পে এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে চেলাৰী দিয়া হ'ব জবটোৰ বাবে। আৰু জবটোৰ বাবে মিনিমাম 1 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। কেথলেবত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। C নম্বৰ পষ্টটো হৈছে নাৰ্ছৰ। ভেকেঞ্চি এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM বা BSc নাৰ্ছিং। পে এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড আৰু মিনিমাম 1 year এটা অভিজ্ঞতা বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন কেথলেব
জবকেইটাৰ বাবে আপোনালোকে 30 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো GNRC হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। কেৰিয়াৰ এট GNRC হস্পিটেল, এৰিয়া মেনেজাৰ কাউন্সিলৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে জবটোৰ বাবে আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে কল চেণ্টাৰ, কাষ্টমাৰ ছাৰ্ভিচ বা চেলছৰ যদি অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন GNRC মেডিকেল, নৰ্থ গুৱাহাটী হয়। জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ এৰিয়া মেনেজাৰ ব্ৰেকেটত কাউন্সিলৰ এনেদৰে লিখি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো দেৱ বিদ্যালয়ৰ ফালৰ পৰা মুকলি হৈছে। দেৱ বিদ্যালয় ইজ হায়াৰিং, ইণ্টাৰভিউজ হেপেনিং, ভেনু দিয়া হৈছে জিঞ্জাৰ হোটেল, IHM কেম্পাছ, আপাৰ হেংৰাবাৰী, 6 মাইল VIP ৰোড, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। জবকেইটাৰ বাবে অহা 30 মে' আৰু 1 জুন তাৰিখে ইণ্টাৰভিউ হ'ব। টাইম দিয়া হৈছে মৰ্ণিং 10 AM to 5 PM লৈকে ইণ্টাৰভিউ চলিব। পোষ্টবিলাক হৈছে ভালেমান পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত PRT, TGT, HOD অল ছাবজেক্ট আৰু লগতে টিচাৰ বিচৰা হৈছে কম্পিউটাৰ ছায়েন্স, AI, ৰবটিক্স, প্ৰি প্ৰাইমেৰী টিচাৰ্ছ, NTT, মণ্টেছৰী এণ্ড ফনিক্স। ইয়াৰ লগতে এবাকাছ এণ্ড ৰিজনিং, IT ছাপৰ্ট এণ্ড এডমিন, ফুটবল কোচ, ডান্স ক্লাছিকেল, টিচাৰ মিউজিক, কোঅৰ্ডিনেটৰ, PTI, ৰিচিপশ্যনিষ্ট, লাইব্ৰেৰিয়ান, ফটোগ্ৰাফাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু ভিডিঅ' এডিটৰ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী আৰু লগতে একমোডেশ্যন প্ৰভাইড কৰা হ'ব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব বা আপোনালোকে মেইলৰ জৰিয়তে CVখন পঠিয়াই দিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট, মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট দুটা মুকলি হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকে ইংলিছ, অসমীয়া, হিন্দী, বেংগলী আৰু বড়ো গোটেইকেইটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী নিগচিয়েবল হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে ইন এনি ষ্ট্ৰীম। এক্সপিৰিয়েঞ্চ মিনিমাম 4 to 5 years এক্সপিৰিয়েঞ্চ এজ এন এক্সিকিউটিভ ইন এডুকেশ্যনেল ইনষ্টিটিউট। Applications are invited from dynamic and experienced candidates with good academic background and good communication skills in English. ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে ফ্ৰণ্ট অফিচ অফ হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বাইহাটা চাৰিআলি, আছাম। এই এড্ৰেছত আপোনালোকে 31 মে'ৰ ভিতৰত যোগাযোগ কৰিব লাগিব আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো তেজপুৰ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স প্ৰাইভেট লিমিটেড, টাইমছ হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। লুকিং ফৰ মেডিকেল ট্ৰান্সক্ৰিপশ্যনিষ্ট বিচৰা হৈছে। মেডিকেল ট্ৰান্সক্ৰিপশ্যনিষ্ট বিচাৰিছে ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ বাবে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 3 years এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মেডিকেল ট্ৰান্সক্ৰিপশ্যনিষ্ট হিচাপে কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ৰেডিঅ'লজি ৰিপৰ্ট টাইপিঙৰ অভিজ্ঞতা বিচৰা হৈছে। লোকেশ্যন তেজপুৰ হয়। জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 30 মে'ৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মেডিকেল ট্ৰান্সক্ৰিপশ্যনিষ্ট এনেদৰে লিখি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।